ডাঙৰ ডাঙৰ মানুহবিলাকে যিবোৰ অপৰাধ কৰে সেইবোৰ অপৰাধ নহয়, কিন্তু সৰু সৰু মানুহবিলাকে যিবোৰ অপৰাধ কৰে সেইবোৰহে অপৰাধ। সৰু মানুহে কৰা অপৰাধবোৰ একেটা অপৰাধকে যদি ডাঙৰ মানুহখিনিয়ে কৰে তেনেহ'লে সেইটো অপৰাধ মানি নলয় আৰু গ্ৰেপ্তাৰ কৰিবলৈও আগবাঢ়ি নাযায় প্ৰশাসন। আচলতে এই কথাকেইটা মই কেলে ক'লোঁ, 18 মাস জেলে ছিলাম। কি আছে জেলের ভিতরে পরে 1 নম্বরের ডাব্বু খেলা, লাখ লাখ টাকা খেলা হয় ডেইলি? ডেইলি 11:30 পরে গন্তির পরে খেলা চালু হলো 11:30, 3টের সময় খেলা শেষ। কে চলে? চালা এটা হলো সুপারিনটেন্ডেন্ট আর মজিবর, লাদেন আর আরও যে শামসুল, এরা সবাই গেলে খেলা লাগায়। সুপারিনটেন্ডেন্ট নিজে লাগে? হ্যাঁ নিজে লাগায়, 1000 টাকা করে পায় পার বোর্ডে? হ্যাঁ সারাদিন লাগাবো 1000, আর সিপাহি গেলে 100 টাকা করে পায়। আর আমি খেলে যে ওখান থেকে 100 টাকা পায়, ওখানে 100 টাকা করে নেয়। আমি খেলে কয়েকদিন করে পার ডে কত টাকা? পার ডে 1000, টোটাল মিলে 1500 যায়। কত টাকা ইনকাম? এটা ট্যাক্স, এটা পার ডে যদি 30,000 তো এমনি দেখা যেতেছে, আর এদিকে 5টা পুলিশ জুড়ি দেওয়া 1500, তার মানে 1500 45,000 টাকা মাস এটার জন্য গেল। এই পাওয়া নিয়ে মানুষের বাকি দেয়, পয়সা দিতে পারে না, মারধর করে। আর রুমের ভিতরে ড্রাগস ড্রাগস চলে? ড্রাগস ওপেন চলে। একটা সাবান ঢুকা দিলে 10,000 টাকা নেছি ভাই। আচ্ছা। আমরা তো নিয়ম, বাড়ির লোক যদি কিছু খাওয়া দেয় আমাকে 10 বার চেকিং করে। আর যারা বাইরে কাজ করে ডিব্বার মধ্যে মাল নিয়ে যাও, এমন চেকিং করলো, কাম হয়ে গেল, কিন্তু মাল তো ভিতরে সেটিং পুরা বিক্রি হয়? পুরা বাইরের থেকে, বাইরের দাম বেশি, এখানে দাম কম। তুমি নিজে দেখা? আর নিজে 18 মাস জেলে ছিলাম তো। কত তারিখে জেলে ঢুকছিলেন? আমি ঢুকছিলাম 23 জুনের 16 তারিখ। বাইরেছি হলো এই যে 1 মাস 1.5 মাস হলো, নভেম্বরে বাইরেছি 21 তারিখে। সম্পূর্ণ ঘটনা? হ্যাঁ সব জানি আমি এগুলা। হ্যাঁ এরকম করছে, ক্যাচালও করছে, পয়সা নেওয়া দিলে লেট্রিনের কোণে ঘুমাইতে দেয়, মারধর করে, পাওয়া বাকি দিয়ে, পাওয়া তো নেশা করিয়ে না, আমি দেখছি আর কি। পাওয়া তোমার 5-6 হাজার টাকা বাকি দিয়ে দিব। বাড়ির লোক আসলো, টাকাটা অন্যজনের হাতে দিল, ওর হাতের থেকে যে বাকি পায় হাত থেকে টাকা কেড়ে নিল। মানে কি ড্রাগস? ড্রাগস, ইয়েস, ওটা পাওয়া কয় আর কি। খাওয়া দাওয়া কেমন? ধরো আমার খাওয়া দাওয়া ঠিকই আছে, খাওয়া দাওয়া ঠিক না, খাওয়া দাওয়া তো হোটেল আছে ওখানে। আর ভিতরে? হ্যাঁ হোটেল, সব রুমে হোটেল, এক একজন 30 জন 25 জন করে খাওয়ায়। মাছ মাংস, ওটা ভাত বিক্রি হয়, তরকারি বিক্রি হয়, ডাল বিক্রি হয়, হয়নি? সব কিচ্ছু চায় না। রুটি বিক্রি হয়, মাছ বিক্রি হয়। জেল থেকে দেয় না? দেয় 100 গ্রামের মাছের সাইজ হলে 25 গ্রাম করে একটা মাছের সাইজ। 25 জন খায়? আর একটা মাছের লেখা আছে চারটে 100 গ্রাম পিস সাইজ, ওটার মধ্যে 25 গ্রামও হয় না। এমনভাবে কাটাছে না, আঙুলও কাটে না, এমন করে মাছ কাটে। জেলের ভিতরে যে যখনই আমি ভিতরে ঢুকি তখনই বড় বড় ভিতরে টাকা খায়, কাটিং খাওয়া যায়, টাকা নিয়ে কাটিং হয়ে যায়। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আচলতে আমি যিবিলাক অপৰাধ কৰোঁ, আমাৰ নিচিনা ধৰক সৰু সৰু মানুহবিলাকে চুৰ টাইড, জুৱা, মদ, ড্ৰাগছৰ বেহা বেপাৰ আদি যিবোৰ ক্ৰাইম কৰি থাকে, সেই ক্ৰাইমবিলাকৰ কথা গম পালেই প্ৰশাসন দৌৰি আহে আৰু চৰকাৰেও নিৰ্দেশ দিয়ে তেওঁলোকক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবলৈ। বিচাৰি খুচাৰি হ'লেও ক'ৰবাৰ পৰা ধৰি মেলি নি হ'লেও তেওঁলোকক মুঠতে গ্ৰেপ্তাৰ কৰি জেলৰ ভাত খুৱাবই খুৱাব। সেইটো কিন্তু খাটাং। সেই অপৰাধখিনিকে ড্ৰাগছৰ যিখিনি মাফিয়া আছে তেওঁলোকৰ পৰা যিখিনি ধন সংগ্ৰহ কৰি থাকে, জুৱা খেলৰ পৰা যিখিনি মানুহে ধন সংগ্ৰহ কৰি থাকে, কৰ আদায় কৰি থাকে, আয় পায়, সেইসকল ব্যক্তি যিসকলে সেইবিলাক ক্ৰাইম কৰি থাকে, গতিকে সেইবিলাকৰ পৰা যিখিনি তেওঁলোকে টকা পইচা আহৰণ কৰে, সেই টকা পইচাখিনি তেওঁলোকৰ পুঁজিত থ'বলৈ তেওঁলোকে ভাল পায়। কিন্তু সেই কামখিনিকে যদি আমাৰ নিচিনা ঘটিয়াম বাতিৰাম মানুহবিলাকে কৰে তেনেহ'লে তেওঁলোকৰ কিমান এটা ডাঙৰ শাস্তি দিয়ে চাওক। আপোনালোকে ভাবি চাওক, মই কথাষাৰ মিছা কৈছোঁ নেকি বাৰু। বাতৰি এটাত পাইছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ ভায়েক সুশান্ত শৰ্মাদেৱে বোলে জুৱা খেলৰ জুৱাৰীৰ পৰা পইচা সংগ্ৰহ কৰে, হাজাৰ হাজাৰ টকা তেওঁ জুৱাৰ নামত জুৱাৰীৰ পৰা সংগ্ৰহ কৰে আৰু ড্ৰাগছ মাফিয়াৰ পৰা তেওঁলোকে সেই টকাখিনি সংগ্ৰহ কৰে। এই কথাষাৰ মই কোৱা নাই, কিন্তু এই কথাষাৰ বাতৰিত কৈছে, মিডিয়াসকলে প্ৰচাৰ কৰিছে, সেইবাবে আমাৰ নিচিনা মানুহে ক'বলৈ পাইছোঁ। আচলতে কথা কোৱাৰ অধিকাৰ চবৰে আছে, অকল যে ডাঙৰ মানুহৰে কথা কোৱাৰ অধিকাৰ আছে তেনে নহয়। আমিও দেশৰ নাগৰিক, গতিকে নাগৰিক হিচাপে আমাৰো কথা কোৱাৰ অধিকাৰ আছে। প্ৰত্যেকজন ব্যক্তিয়ে জ্ঞানী হওক অজ্ঞানী হওক কোনো কথা নাই, কিন্তু মাত মাতিব জানিব লাগিব, মাত মাতিব
পাৰিব লাগিব। আচলতে তেনেকুৱা কিছুমান কথা ক'লে মানুহে বেয়াও পাব পাৰে, কোনোবাই তেওঁলোকক ভাল পোৱা মানুহে কোনোবাই বেয়াও পাব পাৰে, বেয়াকৈ কমেণ্টো দিব পাৰে। সেইবোৰলৈ ভয় কৰি কিন্তু কথা নোকোৱাকৈ থাকিব নোৱাৰি। কাৰণ বহুত দেখা গৈছে গৰু মাংসক লৈ বহুত মানে তেনেকৈ বন্ধ কৰি দিছে। যিসকলে গৰু বেপাৰ কৰি তেওঁলোকে খাই আছিল, সেই বজাৰসমূহ বন্ধ কৰি দিয়া হৈছে। তেনেহ'লে চাওক, সেইখিনি যে বন্ধ কৰি দিছে ঠিকেই, ভালে কৰিছে, বেয়া কৰা নাই। গৰু মাংস খোৱাটো বন্ধ কৰিছে, সেইটো বেয়া কৰা নাই, ভালে কৰিছে। কিন্তু যিসকলে গৰু বেপাৰ কৰে, যিসকলে বেপাৰী কিনি নি পেলাই বেপাৰীৰ পৰা কিনি নি পোহে, তেওঁলোকে গাখীৰ অকণমান বিকি তেওঁলোকে গৰু, দমৰা গৰু এইবোৰ বিক্ৰী কৰি তেওঁলোকে যিখিনি টকা পায় সেইখিনি টকাই তেওঁলোকৰ কিছুমানে ঘৰ চলে। গতিকে গাখীৰ দুজনী গৰু পুহিলেও গাখীৰ অকণমান বিকিলেও সেই নাৰীগৰাকীয়ে হয়তো দুটকা পইচা উপাৰ্জন কৰিব পাৰে, ঘৰখনৰ কাৰণে তেওঁ নিজৰ কিবা এটা খৰচ উপাৰ্জন কৰিব পাৰে। গতিকে তেনেকুৱাখিনি বন্ধ কৰি দিছে। কিন্তু তেওঁ নিজৰ ভায়েকৰ যিখিনি জোৱাৰীৰ পৰা কৰ কাটল লৈ আছে বাতৰিত কোৱা মতে, গতিকে সেইখিনি তেওঁ কিয় বন্ধ কৰিব পৰা নাই, নিজৰ ভাতৃক কিয় বন্ধ কৰিব পৰা নাই? তাৰমানে তেওঁ মন্ত্ৰীৰ ভায়েক কাৰণে আচলতে সুশান্ত শৰ্মাক গ্ৰেপ্তাৰ কৰা নাই বা তেওঁৰ বিৰুদ্ধে কোনো গোচৰ কোনো উজু কৰা নাই। গতিকে পৰহি দিনাখন যিটো বাতৰি প্ৰচাৰ কৰিছে, তেনেহ'লে তেওঁতো ডাইৰেক্ট কৈ দিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাতৃ সুশান্ত শৰ্মাই জোৱাৰীৰ পৰা টকা সংগ্ৰহ কৰে, হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰে, ড্ৰাগছ মাফিয়াৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰে। এইবোৰতো ধৰি আছে ঠিকেই, কিন্তু সেইদিনাখন এটা বাতৰি পাইছিলোঁ, হয়তো আপোনালোকেও সেই বাতৰিটো পাইছে। সেই বাতৰিটোত উল্লেখ কৰিছে যে জেলৰ ভিতৰত কেনেকুৱা ধৰণৰ বেপাৰ কৰা হয়, তাত জেলৰ ভিতৰত ড্ৰাগছ মাফিয়া, ড্ৰাগছ বেপাৰ কৰা হয়। কিন্তু কেনেকৈ সাধাৰণ মানুহবিলাকে যে কৰি ফুৰে, সেইবিলাকক খেদি গৰু খেদা দি কুকুৰ খেদা দি ধৰে, কিন্তু এই জেলৰ ভিতৰত যে সেইখিনি কাম কৰি আছে, জেলাৰে কি দেখা নাই? জেলাৰে কি চকু মেলি মুদি আছে নেকি কুলিৰ নিচিনাকৈ? নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে দেখা নাই, নে নাজানে, নে সেইবিলাকৰ পৰা যিখিনি কৰ কাটল পায় সেইখিনি তেওঁলোকে সংগ্ৰহ কৰি লয়? এতিয়া তেনেহ'লে চাওক, যদি নাজানে তেনেহ'লে বাতৰিত কেনেকৈ মিডিয়াই প্ৰচাৰ কৰিব পাৰিছে তেনেকুৱাবোৰ বাতৰি? জেলৰ ভিতৰৰ বাতৰি, জেলৰ ভিতৰত থকা মানুহৰ নিজৰ ঘৰৰ মানুহে লগ কৰিবলৈ নিদিয়ে। হয়তো খুব কৰজোৰে প্ৰাৰ্থনা কৰাৰ পাছতে হয়তো জেলত থকা কয়দীজনৰ ঘৰৰ মানুহে লগ কৰিব পাৰে। তেনেকুৱা স্থলত তাত ড্ৰাগছৰ মাফিয়া গৈ কেনেকৈ সোমাইছে? তেনেহ'লে জেলত এইখিনি কাম কেনেকৈ কৰিছে? নজনাকৈ কৰিছেনে জানি শুনি কৰিছে? আপোনালোকে এবাৰ ভাবক। গতিকে এইখিনি আছিল আজি মোৰ ভিডিঅ'টো। মানে বাতৰি দুটা পাই চকুকেইটা কটকটাই আছে, আচলতে মনটোৱে কটকটাই আছে। জনা নজনাৰ মাজেৰে আপোনালোকৰ মাজত দুআষাৰ দাঙি ধৰিছোঁ। আপোনালোকৰ মতামত জনাব মোৰ এই কথাখিনিৰ বিষয়ে। যদি ভুল হয় ক্ষমা কৰিব। আচলতে বহুত কিবাকিবি নাজানো যদিও বাতৰিবিলাক চালে, কিছুমান বাতৰি পালে বহুত খং উঠে। এইকাৰণে খং উঠে যেতিয়া কিছুমান সৰু সৰু চোৰবিলাকক গৰু খেদা দি খেদি ধৰে যে, গুলিয়াই দিয়ে। সেইকাৰণে এইখিনি কথা ক'বলৈ বাধ্য হৈছোঁ। আজিলৈ আহিলোঁ, ধন্যবাদ।